আজি মই আলোচনা কৰিব বিচাৰিছোঁ ডিজি লকাৰ নামৰ এটা এপ্লিকেশ্যন সম্পৰ্কে। ডিজি লকাৰ হৈছে এটা চৰকাৰী এপ্লিকেশ্যন, লকাৰ বুলি ক'ব পাৰি। ইয়াত আমাৰ অতি গুৰুত্বপূৰ্ণ কিছুমান ডকুমেণ্ট যেনেকুৱা পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আদি ষ্ট'ৰ কৰি ৰখা হৈছে চৰকাৰৰ ফালৰ পৰা। আমি ইয়াৰ পৰা সেইখিনি উপলব্ধ কৰিব পাৰোঁ। এই ডিজি লকাৰ কেনেকৈ ইনষ্টল কৰা হয় আৰু এই ছাৰ্ভিচসমূহ ইয়াৰ পৰা কিদৰে উপলব্ধ হয় এই সম্পৰ্কে আমি জানো আহক। তো পোনপ্ৰথমে যাওঁ আমি প্লে ষ্ট'ৰলৈ, য'ৰ পৰা আমি ডিজি লকাৰ ডাউনলোড কৰি ল'ব পাৰোঁ। ডিজি লকাৰ এইটো ডিজি লকাৰ নেশ্যনেল ই গভৰ্নেন্স ডিভিজন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো পোনতে মই কৈছোঁ যে এইটো এটা গভৰ্ণমেণ্ট ৱেবছাইট হয়। ইনষ্টলত টেপ কৰক। তো এনেদৰে ইনষ্টল হৈ গ'ল। অ'পেন কৰক। অ'পেন কৰাৰ পিছত চাওক ইয়াত গেট ষ্টাৰ্টেড এটা অপশ্যন আহিছে। তো আপুনি চিম্পলি গেট ষ্টাৰ্টেডত টেপ কৰক। চাইন ইন আৰু ক্ৰিয়েট একাউণ্ট, যদি আপোনাৰ আগৰে পৰা একাউণ্ট ক্ৰিয়েট কৰা আছে তেতিয়াহ'লে চাইন ইনত ক্লিক কৰিব, আৰু যদি একাউণ্ট ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে ক্ৰিয়েট একাউণ্টত টেপ কৰক। তো ইয়াত এটা ফৰ্ম আহিছে য'ত আপুনি আপোনাৰ একাউণ্টটো ক্ৰিয়েট কৰি ল'ব পাৰে। তো প্ৰথমতে ইয়াত আপুনি দিব ফুল নেম এজ পাৰ আধাৰ, ডেট অফ বাৰ্থ এজ পাৰ আধাৰ। ইয়াতো আধাৰ কাৰ্ডত যি ডেট অফ বাৰ্থ আছে সেইখিনি লিখিব। তাৰপিছত জেণ্ডাৰ ছিলেক্ট কৰিব, আপোনাৰ মোবাইল নম্বৰ দিব, 6 ডিজিট ছিকিউৰিটি পিন এটা ক্ৰিয়েট কৰিব যিটো 6 ডিজিট হ'ব। আপোনাৰ ইমেইল আইডিটো ইয়াত লিখিব, আধাৰ নম্বৰ ইয়াত দিব, তাৰপিছত ছাবমিটত মাৰিব। এনেদৰে ছাবমিটত মৰাৰ পিছত আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। মোৰ যিহেতু অলৰেডি একাউণ্ট আছে গতিকে মই চাইন ইনত ক্লিক কৰিম। মোবাইল নম্বৰ দিব লাগিব আৰু যি ছিকিউৰিটি পিন ক্ৰিয়েট কৰা আছে সেই ছিকিউৰিটি পিনটো বহাব লাগিব। তাৰপিছত চাইন ইন। চাইন ইন মৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা 6 ডিজিটৰ OTP নম্বৰ যাব। সেই OTP নম্বৰটো আপুনি ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰি ছাবমিট মাৰিব। ছাবমিট মৰাৰ পিছত আপোনাৰ ডিজি লকাৰ এনেদৰে খুলি আহিব। তো ইয়াত কি বস্তু আছে চাওক। প্ৰথমতে চাওক যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে তাৰ ছাৰ্ভিচসমূহ ইয়াত দিয়া আছে। চাওক এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছাৰ্ভিচবোৰ ইয়াত উপলব্ধ হ'ব। তাৰপিছত চাওক ষ্টেট গভৰ্ণমেণ্ট বিভিন্ন ষ্টেট গভৰ্ণমেণ্টৰ ছাৰ্ভিচবোৰ ইয়াত দিয়া আছে। অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, আসাম আদি কৰি চব ষ্টেট গভৰ্ণমেণ্টবোৰৰ ছাৰ্ভিচ ইয়াত দিয়া আছে। এডুকেশ্যনেল ছাৰ্ভিচবোৰ ইয়াত পাব। বেংকিং, ইঞ্চুৰেঞ্চৰ বিভিন্ন ইঞ্চুৰেঞ্চৰ কোম্পানীৰ ছাৰ্ভিচবোৰ ইয়াত লিষ্টেড আছে। চ' এনেকৈ হেল্থ, ডিফেন্স মিনিষ্ট্ৰী বা অন্য বহুতো আপুনি ছাৰ্ভিচ ইয়াত পাব। তো প্ৰথমতে চাওক ডকুমেণ্ট ইয়াৰ পৰা আপুনি ইছ্যু কেনেকৈ কৰিব। তো তাৰ বাবে আপুনি কি ডকুমেণ্ট ইছ্যু কৰিব আৰু এই ছাৰ্ভিচটো ক'ত উপলব্ধ হয় আপুনি যাব লাগিব। যেনেকুৱা প্ৰথমতে আছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। তো ইয়াত আপুনি জানে যে ইয়াত আধাৰ কাৰ্ড আপুনি ইছ্যু কৰিব পাৰিব। ঠিক তেনেকৈ টেক্স ৰিচিপ্ট এইবিলাক আপুনি ইয়াত পাই যাব। তো এইটো হ'ল মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ। তো ইয়াত আপুনি ড্ৰাইভিং লাইচেঞ্চ, ৰেজিষ্ট্ৰেশ্যন অফ ভেহিকলছ, ভেহিকুলৰ ইঞ্চুৰেঞ্চ, ভেহিকুলৰ টেক্স ৰিচিপ্ট, ফিটনেছ চাৰ্টিফিকেট এইবিলাক আপুনি ইয়াত পাই যাব। ঠিক তেনেকৈ এইটো হৈছে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, CBSE। তো CBSEত যিসকলে ক্লাছ 10 আৰু ক্লাছ 12ৰ পৰীক্ষা পাছ কৰিছে CBSE ব'ৰ্ডৰ অধীনত, তেওঁলোকে ইয়াত ক্লাছ 10 আৰু ক্লাছ 12ৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট ইত্যাদি এইবিলাক ইয়াৰ পৰা পাই যাব। আসাম গভৰ্ণমেণ্টে, গতিকে আমি যিহেতু অসমৰ মানুহ, গতিকে অসম চৰকাৰে ইয়াত কি ছাৰ্ভিচ উপলব্ধ কৰিছে আমাৰ কাৰণে সেইটো চাওঁ আহক। তো প্ৰথমতে আছে আসাম ষ্টেট ব'ৰ্ড, যিটো ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম সেৱা বুলি কোৱা হয়। তো সেৱাৰ অধীনত যিসকলে ক্লাছ 10ৰ পৰীক্ষা দিছে তেওঁলোকে ইয়াত মাৰ্কশ্বিটটো পাব, কিন্তু বৰ্তমানলৈকে মাত্ৰ ইয়াত 2018ত যিসকলে পৰীক্ষা দিছে সেইসকলেহে তেওঁলোকৰ মাৰ্কশ্বিটটো ইয়াত পাব। বাকীসকলে পিছলৈ আৰু অধিক আপডেট কৰালৈ অপেক্ষা কৰিব লাগিব।
ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট কৃষ্ণকান্ত সন্দিগড় মাৰ্কশ্বিট পাব। ই ডিষ্ট্ৰিক্টত বহুতো সুবিধা উপলব্ধ আছে, আপোনালোকে যেতিয়া ইনষ্টল কৰিব তেতিয়া চাই ল'ব পাৰিব। তাৰপিছত আপুনি বেংকিং ইঞ্চুৰেঞ্চ, ইয়াত আপোনাৰ যদি LIC আছে তেতিয়া LICৰ যি পলিচি ডকুমেণ্ট আছে সেই পলিচি ডকুমেণ্ট ইয়াত আপুনি পাব পাৰিব। ঠিক তেনেকৈ নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ, বাজাজ এলিয়েঞ্চ, যিয়ে য'ত নিজৰ ইঞ্চুৰেঞ্চ বা কাৰ ইঞ্চুৰেঞ্চ বা যিকোনো ভেহিকেল ইঞ্চুৰেঞ্চ কৰিছে তাৰে ইঞ্চুৰেঞ্চৰ চাৰ্টিফিকেটবোৰ ইয়াত উপলব্ধ হ'ব। চাওঁ আহক যিকোনো এটা ডকুমেণ্ট ইছ্যু কৰি চাওঁ। চ' প্ৰথমতে আছে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ। চ' ড্ৰাইভিং লাইচেঞ্চত ইয়াত আপোনাৰ নাম আৰু ডেট অফ বাৰ্থ থাকিব। ড্ৰাইভিং লাইচেঞ্চৰ নম্বৰটো ইয়াত দিব, গেট ডকুমেণ্ট টেপ কৰিব আৰু আপোনাৰ ড্ৰাইভিং লাইচেঞ্চটো ইছ্যু হৈ যাব। এনেদৰে ইছ্যু হোৱা ডকুমেণ্টবোৰ আপুনি এই ইছ্যুড ডকুমেণ্টত পাই যাব। ইছ্যুড ডকুমেণ্ট চাওক, মই ইতিমধ্যে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, কাৰৰ ফিটনেছ চাৰ্টিফিকেট, ইঞ্চুৰেঞ্চ পলিচি অফ কাৰ, ঠিক তেনেকৈ আপোনাৰ টু হুইলাৰৰ ইঞ্চুৰেঞ্চ, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সকলোৰে এই সকলোবোৰ ইতিমধ্যে মই ইছ্যু কৰি ৰাখিছোঁ। তো এই সকলোবোৰ আপুনি ইয়াত পাই যাব আৰু যিকোনো প্ৰয়োজন অনুসৰি আপুনি এইবোৰ চাবও পাৰিব বা ট্ৰাফিক পুলিচত দেখাব পাৰিব, আপোনাৰ চালান নাকাটিব। আৰু এইসমূহ অৰিজিনেল ডকুমেণ্টৰ দৰে ভেলিড হয়। যদি কোনো ডকুমেণ্ট ইয়াত আপোনাৰ নাই তেতিয়াহ'লে আপুনি এই আপলোডেড ডকুমেণ্টত আপুনি ডকুমেণ্টবোৰ আপলোড কৰি ৰাখিব পাৰে। এনেদৰে ডিজিলকাৰত ডকুমেণ্টসমূহ লাভ কৰাৰ পিছতো আপোনাৰ মনত সন্দেহ থাকি যাব পাৰে, যাৰ কাৰণে ডিজিলকাৰতে লিখি দিছে চাওক এইখিনিত, ডিজিলকাৰ ইছ্যুড ডকুমেণ্টছ আৰ লিগেলি এট পাৰ উইথ দ্য অৰিজিনেল ডকুমেণ্টছ এজ পাৰ IT Act 2000। IT Act 2000 অনুসৰি ডিজিলকাৰত যিসমূহ ডকুমেণ্ট আপুনি লাভ কৰিব সেই ডকুমেণ্টসমূহ অৰিজিনেলৰ সমানে গুৰুত্ব প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি এইখিনিত চাওক, অকল IT Actই নহয়, মটৰ ভেহিকেল এক্ট 1988এও ডিজিলকাৰৰ জৰিয়তে লাভ কৰা ড্ৰাইভিং লাইচেঞ্চ আৰু ভেহিকুলাৰ RC আইনমতে বৈধ বুলি ঘোষণা কৰিছে। গতিকে আপোনাৰ মনত কোনো সন্দেহ থাকিব নালাগে।